আৰ নিউজলৈ প্ৰিয় দৰ্শক মই শিৰোমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ সেই বৰদৈ বাগানত আৰু আমাৰ লগত আছে বৰদৈ অঞ্চলৰ উদীয়মান বাঁহীবাদক বাঁহী নিৰ্মাতা লোহিত বৰুৱা। এখেতে বাঁহী নিজে নিৰ্মাণ কৰে, বাঁহী বজায় আৰু কি কৰে এইখিনি কথা আজি আপোনালোকক জনাব খুজিছোঁ। হয়, স্বাগতম জনাইছোঁ। নমস্কাৰ। কথা আমি পাতিম। হয়, তাৰ আগতে মই এটা সুৰ বুলি ক'ব নে গীতৰ কি বুলি ক'ব এইটো? এটা কলি শুনাইছোঁ। কলি, ঠিক আছে। তো এইখিনি শুনি ল'ব বিচাৰিছোঁ, তাৰপাছত আমি কথা পাতিম। নিশ্চয়। এনে আমি জানিব পৰা মতে তোমাৰ বনোৱা বাঁহী বহুখিনি ঠাইত গৈছে। এনে ক'ত গৈছে? অসমৰ বাহিৰতো গৈছে বুলি আমি খবৰ পাইছোঁ। হয় হয়, অসমৰ বাহিৰতো গৈছে। তাতে এজন বন্ধু আছে, মোৰ ভাল বন্ধু। তেওঁ ৱেষ্ট বেংগলৰ হয়। তেওঁ তাত গৈছে। আৰু আপোনাৰ নগাঁৱত এজন বহুত ভাল বন্ধুত্ব আছে মোৰ। তেওঁ নগাঁৱৰ ফালে দিছে বহুতখিনি বস্তু। আৰু আপোনাৰ তেজপুৰ, লখিমপুৰ, ঢেকীয়াজুলি, মানে অসমৰ প্ৰায়খিনি ঠাইতে গৈছে আৰু। তো যোগাযোগ কেনেকৈ কৰে এওঁলোকে কেনেকৈ খবৰ পায়? মই ফেচবুকৰ জৰিয়তে কণ্টেক্ট নাম্বাৰটো দিছিলোঁ। তাৰপিছত তেনেকৈ এৰোঁতে ইফালৰ পৰা ফোন আহে, কিবা আহে, SMS আহে, এনেকুৱা ধৰণে হৈছে। আৰু বহুত বেছি মানে আপোনাক হেল্প কৰিছিল এটা সময়ত। এজন হৈছে নগাঁৱৰ, তেওঁ নগাঁৱত প্ৰথম মোৰ বাঁহী তেওঁৱে বজাইছে। আৰু তেওঁ এখেতৰ নাম মনত আছে নেকি? আছে। নামটো কৈ দিলে দৰ্শকে ভাল পাব। তেওঁৰ নাম হৈছে অবিনাশ পাটৰ। তেওঁ বহুত ভাল বাঁহী বজায়। হয়, তিৱা। আৰু তেওঁ বৰ্তমান আমাৰ অসমৰ যিজন এতিয়া বৰ্তমান জনপ্ৰিয় হৈ আছে আৰু তেওঁ দৰ্শন ক্লিংদা, তেওঁলোকৰ লগত কৰ্মৰত কৰি আছে তেওঁ। আৰু তেওঁ নগাঁৱৰ ফালে বহুত মানে চিনাকি কৰাইছে আৰু মানুহ। আমাৰ অসমৰ যিজন প্ৰখ্যাত বাঁহীবাদক আমাৰ দীপক শৰ্মা ছাৰ, তেওঁ তাতো মই বাঁহী দিছোঁ আৰু তেওঁ বজায়ো চাইছে, কৈছে আৰু ঠিকে হৈছে, লাগি থাকা, ভাল লাগিব। আৰু তেওঁৰে ভতিজাক নিৰ্বিদেৱ শৰ্মাদা, তেওঁ মোৰ বাঁহী লৈছে আৰু তেওঁ বজাইছে। আৰু এজন আছে গুৱাহাটীতে আমাৰ সুদৰ্শন দায়ো বজাইছে অলপ চলপ। আৰু ক'ত গৈছে? অসমৰ বাহিৰত আৰু ক'ত গৈছে? অসমৰ বাহিৰত সেই তেনেকৈ এতিয়া বৰ্তমান গুৰুকুলতো প্ৰচলিত হৈছে দুই এজনৰ মুখে মুখে। ধৰি লওক এই নিবিদাই নি মেলি অলপ কৰিছে আৰু যিখিনি কৰিছে। আৰু মই তেনেকৈ তেওঁলোকৰ পৰা শিকি থাকোঁ। আৰু আমাৰ ইয়াৰে যিমানখিনি আছে, আমাৰ লখিমপুৰৰ এজন আছে নৱজ্যোতি শইকীয়া, তেওঁ বহুত ভাল বজায়। আমাৰ দীপক শৰ্মা ছাৰৰ ওচৰতে শিকা। তেওঁ বজাইছে বাঁহী। তেওঁ বহুত বাহিৰতো প্ৰগ্ৰেম কৰিছে। আৰু নিবিৰদেৱ শৰ্মাদাই বৰ্তমান এতিয়া গুৰুকুলত বাঁহী বজাই কৰি আছে কামবোৰ। তেওঁ মোৰ বাঁহী প্ৰায় বজাইছে। আৰু এজন আছে আপোনাৰ লালুকত সুব্ৰত দা, তেওঁ ভালেমানখিনি, তেওঁৰ পৰাও মই বহুতখিনি বস্তু শিকিছোঁ, চাইছোঁ তেওঁলোকৰ পৰা। বাঁহী বনোৱা এতিয়া তুমি শিকোৱাও নেকি? মই বনোৱাটো নিশিকাওঁ, কিন্তু বজোৱাৰ ওপৰত কেতিয়াবা কোনোবাই আহে, তেনেকৈ দুই এটা যি জানো আৰু সেইকণ দিওঁ আৰু। তো আৰু কি শুনাব খুজিবা? আৰু এতিয়া আমি যিহেতু বাগানত আছোঁ, বাগানৰ টিউন বজাওঁ।
বাঁহী মই বজাব নাজানো, হয় হয় শুনিবও ইমান এটা নাজানো, কিন্তু শুনি ভাল লাগে। হয় হয় কেনেকৈ কি শুনিব লাগে বা কেনেকুৱা টিউনটো কি হ'ব লাগে এইটো নাজানো মই, কিন্তু শুনি ভাল লাগে। আৰু পৃথিৱীত হয়তো বাঁহীৰ সুৰ ভাল নোপোৱা মানুহ হয়তো খুব কমেই থাকিব। আৰু ক'ৰবাত মই শুনিছোঁ এজন বিখ্যাত মানুহে কৈছিল বোলে বাঁহীৰ সুৰ যোনে ভাল নাপায় ই হয়তো মানৱ নহয়, ই দানৱেই হ'ব লাগিব, তেনেকুৱা ধৰণৰ কিবা একজেক্ট শব্দটো মই পাহৰিছোঁ। গতিকে বাঁহীৰ সুৰত ইমান এটা অবৰ্ণনীয় মানে এটা গুণ আছে বুলি শুনিছোঁ, কিন্তু মই নিজে ইমানখিনি নাজানো বাৰু, বাঁহীৰ প্ৰতি মোৰ ইমান জ্ঞান নাই। আৰু এটা কথা, কিছু গীততো তুমি বাঁহী বজাইছা বুলি মই খবৰ পাইছিলোঁ, তো ক'ত কেনেকৈ বজাইছা অলপ জনালে ভাল হয়। মই গোগামুখত কৰিছোঁ অলপমান কাম, আপোনালোকৰ মিচিঙত কৰিছা, বড়ো কৰিছা, তেনেকৈ বিভিন্ন জনগোষ্ঠীৰ কৰিছা, বড়ো, আদিবাসী, এনেকৈ বিভিন্ন জাতিত কৰা হৈছে। তো এইটোতো মই লৈ আছোঁ, মইতো বজাব নাজানো, গতিকে এইটো এবাৰ বজাই দেখুৱালে ভাল পাম। নিশ্চয় নিশ্চয়। এডালত 4,000 টকা এডালত। আৰু আপোনাৰ যিটো একদম সৰু হয়, যিটো আমি স্মল ফ্লুট বুলি কওঁ, তাক আপোনাৰ 900ৰ পৰা ষ্টাৰ্ট হয়, 900ৰ পৰা ষ্টাৰ্ট হয়, 900, 1000, 1200 এনেকৈ থাকে। তো এডালত 4,000 টকীয়াটো কোনে নিয়ে? সেইটোকে ধৰি লওক বজোৱাটো সকলোবোৰে নিয়ে, কিন্তু খালি মানে যাৰ যিটো প্ৰয়োজন হয় আৰু সেই 4,000 টকীয়া যিখিনি আছে ন, ধৰি লওক সেইবোৰ ইমান এটা প্ৰয়োজন নহয় আমাৰ ইয়াত, কিন্তু হ'লেও কেতিয়াবা মানে দৰকাৰ হয়, প্ৰয়োজন হয়। কাৰণ যেনেকৈ ধৰি লওক আজি ভাওনা এখন যদি কৰিব যায় তেওঁক দৰকাৰ হয়, বিশেষকৈ বৰগীত এটা যদি বজাব যায় তেতিয়া দৰকাৰ হয়, তেনেকুৱা ধৰণৰ। তো আৰু এটা কথা জানিব বিচাৰিছোঁ, বাণ্ডেল ছিষ্টেমতো দিয়া হয় বুলি শুনিছোঁ। বাণ্ডুল মানে আপোনাৰ এনেকুৱা হয়, তাতে আপুনি দুটাকৈ মানে ছেট হিচাপত ভাগ কৰা হয় তাক। এটা ধৰি লওক মিডল ছেট বুলি কোৱা হয়, আৰু এটা আপোনাৰ ধৰি লওক বেষ্ট, আৰু দুইটাকে মিলাই ফুল ছেট কোৱা হয়। আপোনাৰ মিডল ছেটটোৰ দাম হৈছে মই এতিয়া বৰ্তমান লৈ আছোঁ 13,500 টকা, আৰু বেষ্টটোৰ দাম অলপমান তাতকৈ বেছি হয়, আৰু ফুল ছেটটো হ'লে আপোনাৰ হয় 43,000 কিবা এটা হয়। আৰু তাৰপিছত কোনটো বেছি বিক্ৰী হৈছে? এতিয়া বৰ্তমানটো মিডল ছেটটোৱে ছেট হিচাপে বিক্ৰী হৈছে, কিন্তু আপোনাৰ বেষ্টবোৰ মানে আপোনাৰ কোনোবাই 3টা, কোনোবাই 4টা, কোনোবাই 2টা এনেকৈ নিছে। কাৰণ ফুল ছেটকৈ মানে ইমান নিয়া নাই বৰ্তমান এতিয়ালৈকে। অকল এজনে নিছে, আৰু যিজন মই নগাঁও বন্ধু বুলি কৈছোঁ, তেওঁ অনলি নিছে আৰু মোৰ পৰা। প্ৰস্তুত কৰি থাকোঁতে আমি এটা বস্তু লক্ষ্য কৰিছোঁ, তাতে কিবা মেচিনাৰী বস্তু লগাই এনেকৈ বজাই চোৱা হৈছে। এইটো কি বস্তু চোৱা হয় তাত? তাতে আমি স্কেলবোৰ মানে টিউনিং কৰা হয়, তাৰে প্ৰত্যেকটো নোট আপোনাৰ তাত টিউনিং কৰা হয়, যে সা, ৰে, গা, মা এনেকৈ টিউনিং কৰা হয় তাত। আৰু তাতে মানে এতিয়া বহুতে ভাবে কি বাঁহীটো বনোৱাটো বহুত উজু বুলি, কিন্তু সেইটো নহয় আচলতে। বাঁহীটো আনি ইয়াৰ বহুত দীঘলীয়া প্ৰচেছ হয়। প্ৰথম কটা মানুহে লেবাৰে কাটে, আমি আকৌ জেগাৰ পৰা চিলেক্ট কৰোঁ। আৰু এটা প্ৰচেছ বাটো অসমৰ হয়নে এইটো? এইটো আমাৰ অসমৰ, কিছুমান অসমৰো আছে, কিছুমান আপোনাৰ নাগালেণ্ড আছে। নাগালেণ্ড, আপোনাৰ এইফালে ধৰি লওক এতিয়া বৰ্তমান মই বিজনেছ কৰি আছোঁ আপোনাৰ চিপাঝাৰৰ পৰা, মঙলদৈ। এতিয়া অসমৰ লৈ আছে, আগতে নাগালেণ্ডৰ পৰা লৈছিলোঁ। আগতে নাগালেণ্ডৰ পৰা আনিছিলোঁ মই। তাৰপিছত
মাজতে শিলচৰৰ পৰা অলপমান আনিছিলোঁ তাৰপিছত ইমান ভাল নাপালোঁ মানে সেইকাৰণে মই এতিয়া বৰ্তমান তেওঁ ক'ৰ পৰা আনে মই নাজানো এইটো কিন্তু খালি তেওঁ চিপাঝাৰৰ পৰা অনা হৈছে মই নিজে গৈ বাছি আনো আৰু বাঁহবোৰ চিপাঝাৰৰ পৰা যদি কোনোবা যদি চাই আছে কমেণ্ট কৰিব সেইটো আপোনালোকৰ চিপাঝাৰৰ বাঁহ এখেতে বাঁহী বনাই আছে বিক্ৰী কৰি আছে আৰু বজাই আমাক শুনাই আছে গতিকে যদি কোনোবা যদি ল'ব খোজে যোগাযোগ কেনেকৈ কৰিব নিশ্চয় মই কণ্টেক্ট নাম্বাৰটো দি দিব পাৰি কৈ দিব পাৰি ইয়াতে আপুনি হেৰি কৰি দিব তেতিয়া হৈ যাব আৰু মোৰ ফেচবুক পেজটো হৈছে লোহিত ফ্ৰুট আৰু যদি ফেচবুকত চাব যায় মোৰ প্ৰফাইলটো তেতিয়া যাব পাৰে আপুনি লোহিত বৰুৱা বুলি এটা ব্ৰেণ্ডিং কৰা হৈছে ইয়াত আমি দেখা পাইছোঁ এটা নাম লিখা হৈছে এইটো মানে আপোনাৰ লিখা হৈছে যে লোহিত মানে এইটো কি বুজাইছে এইটো মানে ধৰি লওক এটা কিবা এটা নাম আছে ইয়াত কিবা এটা ভিতৰৰ অৰ্থ আছে সেইটো আজি মই এইটো মই কৈ দিওঁ নি নাই এইটো মই কৈ দিওঁ এইটো সম্ভৱতঃ প্ৰেয়সীৰ নাম নহয়তো নাই প্ৰেয়সীৰ নাম নহয় এইটো এটা বেলেগ আছাম লোহিত নেকি এইটো মানে আপোনাৰ এনেকুৱা হয় ইয়াত এটা ফুল নেম লুকাই আছে মানে আজি ক'ব নোৱাৰি আজি নকওঁ কেতিয়াবা এদিন ক'ম পাছৰ বাকীটোতো মোৰ নামেই নিশ্চয় পাছলৈ আমি অপেক্ষা কৰিম আৰু অসমৰ ৰাইজে আঁকোৱালি লওক বা অসমৰ ৰাইজে আৰু জানক বা অসমৰ বুলি নহয় ভাৰতবৰ্ষতে তোমাৰ বাহিৰ ৰাইজে বজাওক বা তাতে বিক্ৰী হওক আমি তাৰে কামনা কৰিছোঁ আৰু কি শুনাব খুজিবা এতিয়াতো গৰমো বহুত হৈছে এতিয়া বৰ্তমান মই আপোনালোকক এটা খুব পুৰণি গীত তাকে অলপ সুৰ তুলি চাওঁ আৰু ঠিক আছে এতিয়া আসল কথাটোলৈ আহোঁ এই গোটেইখিনি কাম কৰিবলৈ এখন বজাৰ জড়িত হৈ আছে আৰ্থিকভাৱে এটা বিষয় এটা জড়িত হৈ আছে এই বিষয়টো জানিব খুজিছোঁ এনে অসমত বাঁহীৰ বজাৰ কেনেকুৱা বা তোমাৰ আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিনে তেনেকৈ বুলি ক'ব গ'লে লাভান্বিত হ'ব পাৰি যথেষ্টখিনি কিন্তু সেইমতে চাব গ'লে কষ্টও আছে বহুত কষ্ট আছে আৰুতো এতিয়া বৰ্তমান মানে কি হয় আপোনাৰ অল ইণ্ডিয়াত যিমান বাঁহী বনাবৰ কাৰণে মানে বাঁহবোৰ দৰকাৰ হয় চব আমাৰ অসমৰ পৰাই যায় বুলি ক'ব লাগিব যেনে ধৰি লওক শিলচৰ নাগালেণ্ড মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা যায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাই যায় আৰু সৰহভাগ সংখ্যক আৰু এনেকৈ লাভান্বিত হ'ব পৰা হয় কিন্তু খালি তথাপিও তাৰ মাজে মাজে কষ্টও আছে বহুত বস্তুটো দেখাততো একেবাৰে সহজ কিন্তু ক'তো একো যেন মিলাবলগীয়া নাই কিন্তু এইখিনি বনাব যাওঁতেও যথেষ্টখিনি মিলাবলগীয়া হয় তাকে মানে বাঁহী বনাওঁতে প্ৰধান কি বস্তু বেছি লক্ষ্য কৰিবলগীয়া হয় বিশেষকৈ আপুনি টিউনিংটোৰ ওপৰত খুব লক্ষ্য কৰিবলগীয়া হয় বাই চান্স যদি আপুনি এটা হোল কৰি থাকোঁতে তাতে অলপ সৰু হৈ আছে আপত্তি নাই আপোনাৰ ডাঙৰ কৰিব পাৰিব ডাঙৰ হৈ যোৱাৰ পিছত তাক সৰু কৰিব নোৱাৰিব উপায় নাই আৰু মানে আপোনাৰ ফুটাটো যদি আপোনাৰ 1 mm বা 2 mm যদি ইফাল হৈ যায় তাতো খেলি মেলি হৈ যায় আকৌ এইটো কৰোঁ বুলি ক'লে ৰিপেয়াৰিং কৰিব পাৰি কিন্তু খালি হ'লেও ৰিপেয়াৰিং কৰিলেতো ভাল নেদেখিব বাঁহীটো আৰু লোৱাসকলেও ল'ব নিবিচাৰিব নিশ্চয় সেইখিনিত অলপ কষ্ট হয় আপোনাৰ বহুত বাঁহটো বুঢ়া হৈছে বা হোৱা নাই কুমলীয়া হৈ আছে তাত কিবা প্ৰভাৱ পৰে নেকি হয় সেইটোত বহুত প্ৰভাৱ পৰিব আপোনাৰ তেতিয়া আপোনাৰ কি হয় ৱেডাৰটো লৈ চেঞ্জ হৈ যায় যদি বাঁহটো ভালকৈ বুঢ়া নহয় বয়স নহয় তাৰ তেতিয়া আপোনাৰ কি হয় যেতিয়া গৰম দিন আহিব বাঁহীটো হাই হৈ যাব টিউনিংটো আৰু যেতিয়া ঠাণ্ডা দিন আহিব তেতিয়া অলপ ল' হৈ আহিব মানে বাঁহটো পুৰত হ'ব লাগিব মানে বুঢ়া বাঁহ পুৰত হ'ব লাগিব আৰু পুৰত কৰিও আপুনি মিনিমাম
তেওঁলোকে য'ত ষ্টক কৰে ন তেওঁলোকেতো কিমান দিন ৰাখে আমি নাজানো সেইটো কিন্তু আমিও আনি ঘৰত মিনিমাম আপুনি 1 বছৰ বা 1.5 বছৰমান ৰখা হয় মই কৰোঁ হিচাপ সেইটো কাম মানে আনিয়ে মানে বনাই দিয়া নহয় আনিয়ে বনাই দিয়া নহয় মই আনি 1 বছৰ বা 1.5 বছৰমান ৰখাই মেলি তাৰ পাছতহে তাক কৰোঁ মোৰ হিচাপত মই ছিজনিং কৰি লওঁ চবেই নিজৰ হিচাপত ইমানখিনি সময় কিয় ৰাখি ল'বলগীয়া হয় মানে তেতিয়া কি হয় আপোনাৰ তাতে কিছুমান পাছলে বাঁহীটো কি হয় আপোনাৰ ঘূনে খোৱা চান্স থাকে ঘূনে নাখাবৰ কাৰণে তাক ছিজনিং কৰা হয় ছিজনিং কৰোঁতে টাইম লাগি যায় অলপ আপুনি বইল কৰিব লাগিব কোনোবাই বইল কৰে কোনোবাই আপোনাৰ এইখিনি বইল কৰা হৈছেনে হয় বইল কৰি থোৱা হৈছে এইটো কিহেৰে বইল কৰে এইটো পানীতে বইল কৰোঁ এটা ডাঙৰ পাত্ৰ বনাই লোৱা হৈছে তাতে বইল কৰা হয় মানে ভাত চব্জি সিজোৱাৰ নিচিনাকৈ হয় তোমাৰ এই যাত্ৰাত কোনে সহায় কৰিছে এই যাত্ৰাত ক'ব গ'লে ঘৰৰ পৰা অলপ সহায় পাইছোঁ অলপ নহয় যথেষ্টখিনি সহায় পাইছোঁ প্ৰথম অৱস্থাত এতিয়া কি সহায় নোহোৱা হৈ গ'ল নেকি নাই সেইটো নহয় আৰু কিন্তু সেই তেতিয়া যিখিনি সহায় কৰিছিলে সেইখিনি বহুত সহায় হ'ল আৰু এতিয়া বৰ্তমান মই ইমান ঘৰত মানে সহায় বিচাৰিবলগীয়া নহয় মই এতিয়া মানে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি নিজে যোগাৰ কৰিব পৰা হৈছোঁ আৰু প্ৰথম অৱস্থাত মই যেতিয়া বাঁহী শিকিছিলোঁ বজাবলৈ তেতিয়া ঘৰৰ মানুহে যথেষ্ট সহায় কৰিছিল আৰু যেতিয়াৰ পৰা বনাবলৈ চেষ্টা কৰিলোঁ তেতিয়া মই সেই মোৰ গুৰুৰ ওচৰতে মই যিমানখিনি পাৰিছোঁ সিমানখিনি শিকিছোঁ তেওঁৰ পৰা আৰু তাৰ পাছত যেতিয়া বাঁহৰ যেতিয়া বনাবৰ কাৰণে মোক প্ৰয়োজন হৈছিল তেতিয়া সেই নগাঁৱৰ যিজন বন্ধু অবিনাশ পাটৰ তেওঁৱে মোক বহুত হেল্প কৰিলে বাঁহ বহুত জেগাত তেওঁৰ লগত গৈ মই নিজে কাটি মেলি চাই কিবা কৰিছোঁ ট্ৰাই কৰিছোঁ এনেকৈ কৰিছোঁ আৰু এই ক্ষেত্ৰত আৰু দুজনমান দাদা আছে এতিয়া মই তেওঁলোকৰ নামটোহে নলওঁ কিন্তু তেওঁলোকে যথেষ্ট সহায় কৰিলে মই তেওঁলোকৰ ওচৰত গৈ সোধোঁ যে এইটো কিয় হোৱা নাই এইটো এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে তেওঁলোকে বুজাই দিয়ে ধুনীয়াকৈ বুজাৰ মতে কাম কৰোঁ আৰু এজন দাদাটো আছিল তেওঁৰ ঘৰত গৈ মেলি মই তো মানে আপোনাৰ পূৰা ক'বই নালাগে আৰু মানে তেওঁ মানে বহুত হেল্প কৰে তেওঁৰ পৰাই মই বেছি মানে বহুত বেছি মানে শিকিলোঁ তেওঁৰ পৰা এতিয়া ধৰক সকলোৱে ধৰক গায়ক হ'ব খোজে বা বিভিন্ন বাজনা বজাব খোজে বাঁহীটো কিয় বাছি লোৱা হ'ল বাঁহীটো মানে আপোনাৰ এনেকুৱা হয় প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট বেলেগ বেলেগ কিন্তু বাঁহীটোৰ মানে ইয়াৰ যিটো শব্দ যিটো সুৰ সেইটো শুনি এনেকুৱা লাগে যেন নিজেই মানে তাত মই বহুত আনন্দিত এনেকুৱা যেন লাগে মানে বাঁহীৰ সুৰত মানুহ সাৰো পাই যায় বাঁহীৰ সুৰত মানুহ টোপনিও গুচি যায় এনেকুৱা হয় এতিয়া মই 2016 চনতে বাঁহী হাতত তুলিছিলোঁ আৰু দেউতাই এটা বাঁহী বনাই দিছিল এতিয়াতো সেইটো বেগ বৰ্তমান লুকাই গৈছে আগত এটা কেৰি বেগ টাইপৰ এটা বস্তু আছিল দুডাল বাঁহ সোমাই এনেকৈ দিয়ে সেই বেগটোৰ পৰা তাতে থকা বাঁহ দুডাল উলিয়াই দি দুটা বাঁহী বনাই দিছিল সেই বাঁহীৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ মানে বাঁহীটো দেউতাই বজাবৰ কাৰণে কোৱাৰ কাৰণে শিকা হ'ল নে নিজৰ কিবা এটা ইচ্ছা আছিল নাই সেইটো নহয় মই বাঁহীটো প্ৰথম এজন দাদাক বজোৱা দেখিছিলোঁ তাতকৈ আগত মই আমাৰ ঘৰতে দেউতাৰ যিজন ককাই বৰ্তা হয় তেওঁ পেঁপা বজায় আৰু নিজে বনায় তেওঁ আচলতে এইটো বাঁহী বজোৱা নাছিল থিয়ক এটা বজাইছিল যে এটা সেইটো বাঁহী বজাইছিল তেওঁক দেখি ময়ো কেতিয়াবা সোমাই চাওঁ সৰুতে কিন্তু হ'লেও ইমান হেৰি হোৱা নাছিল এবাৰ এখন ফাংচনত চাব গ'লোঁ চাব যাওঁতে তেতিয়া দেখিলোঁ যে এইটোতো বেলেগ এটা বস্তু ইয়াক মই শিকিব লাগিব সেই তেনেকৈ কৰি তাৰ পৰাই আৰম্ভ হৈ গ'ল আৰু শেষত আৰু মনৰ কথা কিবা ক'ব খুজিবা গৰমো যথেষ্ট হৈছে আজি মনৰ কথানো কিনো ক'ম যিসকলক বাঁহী দিছোঁ বা মোৰ পৰা লৈছে তেওঁলোকে বজাই ভাল পাওক আৰু যদি কিবা আপত্তি আছে মোক ফোন কৰক কওক মোক কি হয় মই যিমান কিবা যদি কমিও থাকি গৈছে সেইটো মোক জনাব পাৰিম মই নিশ্চয় সহায় কৰিম তেওঁলোকক নিশ্চয় হয় প্ৰিয় দৰ্শক লোহিত বৰুৱাৰ কথাখিনি আপোনালোকে শুনিলে কেনেকৈ বাঁহী এখেতে শিকিছিলে বা বৰ্তমান কি কৰি আছে বা এখেতে প্ৰস্তুত কৰা বাঁহী আৰু ক'ত গৈছে সকলো কথা আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় কি কোনোবা সৰু ল'ৰা ছোৱালী বা কাৰোবাক যদি বাঁহী যদি বজাই থকা যদি দেখা পায় এখেতে বাঁহী লোৱাৰ যদি সামৰ্থ্য নাথাকে এখেতক বিনামূলীয়াকৈ বা এখেতে নিজে লগ ধৰি দিয়াৰ এটা কথাও আমি
জানিব পাৰিছোঁ গতিকে খুব এটা ভাল কথা এখেতে ধৰক এটা সময়ত খুব কষ্ট কৰি এইখিনি বস্তু আহৰণ কৰিছিল বা শিকিছিল বা এইখিনি গোটাবলৈ চেষ্টা কৰিছিল কিন্তু বৰ্তমান এখেতে বাঁহী নিজে প্ৰস্তুত কৰে যিহেতুকে এখেতে প্ৰস্তুত কৰা বাঁহী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে অসমৰ বিভিন্ন প্ৰান্তত গৈছে তো আৰ্থিকভাৱেও এখেতে স্বাৱলম্বী হ'ব পাৰিছে বাঁহীৰ জৰিয়তে আৰু এখেতৰ যিখিনি মনৰ কথা বা এখেতে যিখিনি আমাক বজাই শুনালে আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা কৰিছোঁ